নমস্কাৰ মই ৰাজু চেতিয়া সকলোকে স্বাগতম জনাইছো ফ্লিপ ক্লাছলৈ আজি আমি ডিসকাস কৰিব লৈছো ক্লাছ 12 ম্যাথমেটিক্সৰ ইন্টিগ্ৰেলছ এক্সাৰসাইজ 7.2 ইতিমধ্যে আমাৰ আগৰ ভিডিও তোমালোকে 7.1 ৰ ইন্টিগ্ৰেশনৰ প্ৰসেছখিনি শিকিলা যে আমি খুব সাধাৰণ পায়ৰে কেনেদৰে ইন্টিগ্ৰেশন কৰিছিলো তাৰ সমস্যাখিনি কৰিছিলো আৰু তাৰ লগতে মই তোমালোকক দুই হোমৱৰ্ক কৰিছিলো ইতিমধ্যে বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে মোলে হোমৱৰ্ক প্ৰেৰণ কৰিছে তাৰ কাৰণে মই তোমালোকক ধন্যবাদ জনাইছো আৰু চেষ্টা কৰিম তোমালোকক মই মোৰ কিমানখিনি মই তোমালোকক সহযোগ কৰিব পাৰো তাৰ কাৰণে এতিয়া আজি আৰম্ভ কৰিব লৈছো সাবস্টিটিউশন মেথড ইন্টিগ্ৰেলছ এক্সাৰসাইজ 7.2 এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে সাবস্টিটিউশন মেথডটো কি আৰু আগৰ অধ্যায়ৰ লগত আগৰ এক্সাৰসাইজৰ লগত ইয়াৰ কি পাৰ্থক্য আছে সাবস্টিটিউশন মেথডৰ বিশেষ একো অসুবিধা নহয় ইয়াৰ কি থাকে ইয়াৰ ফাংচনটোৰ লগত সেই ফাংচনটোৰ কিছুমান ডেৰিভেটিভ লগত আমাক দিয়া থাকে আমাৰ নিউমেৰিকেল প্ৰবলেমটো যে ফাংচনটো থাকিবই কোৱেশ্চন হিচাপে তাৰ লগত তাৰ ইন্টিগ্ৰেলছ থাকিব এজ এ এক্সাম্পল কেনেকৈ থাকে মই তোমাক দেখাইছো সাপোজ এটা কোৱেশ্চন মই লৈছো 7.2 that y(x) 1 plus x square dx এই অংকটো এটা 7.1 ৰ যি আমাৰ নিয়ম আছিল সেই নিয়মে আমি অংকটো কৰিব নোৱাৰো কিয় নোৱাৰো তোমালোকে চাবা যে চোৱা এই 1 plus x square ডেৰিভেটিভ হৈছে 2x কেনেকৈ হয় মই তোমালোকক দেখাই আছো এই অংকটোত আমি সাবস্টিটিউশন মেথডত ডেৰিভেটিভস আৰু ইন্টিগ্ৰেশন দুইটা প্যাৰেলালি কৰিব লাগিব আৰু তাত আমি কিছুমান বস্তু ধৰি ল'ব লাগিব চোৱা আমি আৰম্ভ কৰো The 1 plus x square ini যদি মই চাবলৈ যাও y equal to 1 plus x square হয় মই dy dx যদি কৰো তোমালোকে দেখাবা কেনেকৈ এই অংকটো ডেৰিভেটিভটো নিউমাৰেটৰটো ডেৰিভেটিভ কেনেকৈ ডিনোমিনেটৰ হয় তোমালোকে দেখিব পাবা ddx of 1 plus x square যদি মই কৰো ddx of 1 ddx of x square সদায় জানো কনস্ট্যান্ট টার্মৰ ডিফাৰেন্সিয়েশন 0 ddx of x square মানে 2x কি পালো আমি 2x পালো দেখিলা তো 2x স্কয়ার ডেরিভেটিভ আর 1 plus x স্কয়ার তো ইয়ার ফাংশন y 1 plus x স্কয়ার আমি ডেরিভেটিভ কইলে আমি 2x পাম এতিয়া আমি অঙ্কটোৰ প্ৰসিডিউৰটো আগবাঢ়ো কেনেকৈ আমি অঙ্কটো কৰিম ঠিক আছে আমি ধৰি ললো লেট t equal to 1 plus x square বা or আমি এনেকৈ লিখিব পাৰো 1 plus x square equal to t ঠিক আছে আমি এনেকৈ লিখি ললো তাও ডিফাইনেশন x with respect to t বা আমি যদি কৰো ddx of 1 plus x square equal to dt ঠিক আছে আৰু যদি আমি কৰিয়া দিছো 2x equal to এটো dt by dx হ'ব 2x equal to dt by dx or 2x dx equal to dt এটো ভাগে দেখিলা যে মই 1 plus x square to dx ডিফাৰেন্সিয়েশন with x or respect to মই ডিফাৰেন্সিয়েশন কৰো তা মই কি পালো 2x dx পালো equal to dt ঠিক আছে এতিয়া আমি কি করি ইন্টিগ্রেশন 2x dx মই আগৰ পৰা লাগে পাতি দিছো 2x dx is equal to 1 plus x square মই ওপৰত লিখিছো তাত তোমালোকে দেখিবলৈ সুবিধা হয় এতিয়া 1 plus x square হলে আমি কি ধৰিছো t ধৰিছো t আৰু ওপৰত 2x dx মানে কি পৰিব dt অৰ্থাৎ ইন্টিগ্রেশন 1 by t dt আৰু আমি বেসিক ফৰ্মুলাত পাইছিলো ইন্টিগ্রেশন 1 by x dx equal to log x আমি পাইছিলো এটো কথা তো কি হ'ব এতিয়া log t plus c মডুলাসটো বহিব log t plus c এতিয়া আমাৰ অংকটো হৈ গৈছে কিন্তু আমি যদি অংকটো এইখিনিতে এৰি থৈ আহো আমি কিন্তু সম্পূৰ্ণ মাৰ্কস পাম যদি 2 মাৰ্কস থাকে আমি 1 মাৰ্কে জাস্ট স্কোৰ কৰিব লাগিব কিয় কৰি যে আমি t যেটো সাবস্টিটিউট ভ্যালু লৈছিলো t ভ্যালুটো আমি সাবস্টিটিউট কৰিবলৈ কি হৈছিল 1 plus x square plus c এইটোৱে হৈছে আমাৰ অংকটোৰ সূত্ৰ আমি কি কৰিলো এই অংকটোত আমাৰ ডিফাৰেন্সিয়েশন আৰু ইন্টিগ্ৰেশন দুইটাই ইউজ হৈছে আৰু সেই কাৰণে আমি সাবস্টিটিউশন মেথড কৰিবলৈ হলে আমাৰ ডিফাৰেন্সিয়েশন জনাটো খুবেই প্ৰয়োজনীয় তো তোমালোকে অংকটো চাইবা কি কৰিলো ইন্টিগ্ৰেশন 2x 1 plus x square dx আমি কি কৰিলো t equal to 1 plus x square আৰু t আমি x ৰ ৰেসপেক্ট টু ডিফাৰেন্সিয়েশন কৰিলো ডিফাৰেন্সিয়েশন কৰাৰ লগে লগে আমি 2x dx পালো কিন্তু আমাৰ নিউমাৰেটৰ ইনপুট কৰিলো পুট কৰি আমি বেসিক ফৰ্মুলা ফাৰ্স্ট টু ইনক্ৰিজ পুট কৰি ইন্টিগ্ৰেশন 1 by x dx ইকুৱেল ঠিক আছে আশা ৰাখিছো তোমালোকে বুজি পাইছা তেনেহলে মই পৰৱৰ্তী অংকটোলৈ যাব খুজিছো মই 7.2 কিছুমান বসা অংক তোমালোকৰ লগত শেয়াৰ কৰিম আৰু বাকি যিখিনি অংক থাকি যাব সেই অংকখিনি তোমালোকে এজ হোমৱৰ্ক মোক কৰি দেখাব লাগিব মই আমাৰ WhatsApp নম্বৰ দিয়া থাকিব WhatsApp নম্বৰ তোমালোকে সেন্ড কৰিবা ঠিক আছে নেক্সট অংকটো আছে লগাৰিথম আৰু ইতিমধ্যে তোমালোকে জানাই যে আমাৰ যিখিনি ফাংচন আছে ফাংচনখিনি ভাগ কৰা হয় এলজেব্ৰিক ফাংচন লগাৰিথমিক ফাংচন এক্সপোনেনশিয়েল টাৰ্মছ ট্ৰিগোনোমেট্ৰিক ফাংচন আদি কৰি এই ভাগ ঠিক আছে এই অংকটোত আমি কি ধৰিম লেট log x equal to t তোমাকে t নহয় বেলেগ ধৰিব পাৰা কোনো এনেকুৱা কথা নাই যে তুমি t এ ধৰিব লাগিব তুমি y ধৰিব বা z ধৰিব বা যিকোনো এটা ভেৰিয়েবল ধৰিব পাৰা ডিফাৰেন্সিয়েট কৰি ডিফাৰেন্সিয়েট x কৈ যে মই লিখা নাই হেতু যে আমি t ডিফাৰেন্সিয়েট কৰি with respect to dt by dx
ইতিমধ্যে আমি জানো যে log x ৰ ডিফাৰেন্সিয়েল 1/x dt by dx or 1/x dx equal to dt. তোমাকে দেখিলা যে আমি সাবস্টিটিউট কৰি কি পাল 1/x অলৰেডি আমি পাই গৈছো নিউমাৰেটৰ আৰু ডিনোমিনেটৰ যেখানে মই কৈছিলো তোমালোকক যে ফাংচনটোৰ লগতে তাৰ ডেৰিভেটিভ সমূহ দিয়া থাকিলেহে আমি সাবস্টিটিউশন মেথডটো ইউজ কৰিব পাৰিম এতিয়া আমাৰ মকটেব যদি মই বহাই যাওঁ তেতিয়া আমি কি পাম log x সলনি log x স্কয়াৰ আছে t স্কয়াৰ আৰু dt জেগাত কি বহিব dx বাই এটো dx বাই 1/x এটো আমাৰ এজ কি বহিব dt বহিব বহিলে বহাৰ লগে লগে আমাৰ কি পাম আমাৰ আনসাৰটো আমি জানো t2 + 1 divided by 2 + 1 + c t3 by 3 + c or log x to the power cube by 3 plus c এই অঙ্কটোৰ সলিউশনটো হ'ল এই দেখিলা যে আমি কেনেকৈ এই অঙ্কটোৰ আমি সলিউশনটো কৰিলো যে 1/x dx ৰ জায়গাত আমি কি বহালো dt বহালো আৰু log x ৰ জায়গাত t বহালো যদি log x হোল স্কয়াৰ আছে সো t স্কয়াৰ ডিফাৰেন্সিয়েট কৰিলে t³ by 3 ঠিক আছে অঙ্কটো প্ৰিন্ট কৰা সাইড অফ প্ৰয়োজন হ'লে স্ক্ৰিনশ্বটও ব্যৱহাৰ কৰিব পাৰা ঠিক আছে আচ্ছা এতিয়া আমি তোমালোকৰ ডিসকাস কৰিব লৈছো এটা ট্ৰিকোনোমেট্ৰিক ফাংচন থকা অংক ট্ৰিকোনোমেট্ৰিক মই তোমালোকক সিৰিয়ালি নম্বৰখিনি দিয়া নাই তোমালোকে কিতাপখন চাই 7.2 টু চাই তোমালোকে এটা কোড কৰিব পাৰিবা sin x sin cos x dx এতিয়া চোৱা এটো ট্ৰিকোনোমেট্ৰিক ফাংচন sin x sin cos x dx আমি সাবস্টিটিউশন মেথডৰ অংক কৰোতে কেটা সাৱধান হ'ব লাগিব যে আমি কোনটো বস্তু সাবস্টিটিউট কৰিম ইয়াত যদি মই sin x টো সাবস্টিটিউট কৰিলে কি হ'ব আৰু cos x টো কৰিলে কি আমি সামাজ দুটামান প্ৰসেস কৰি চাম এই অংকটোকে আমি তোমালোকৰ কিছুমান মোৰ কৰি চাম সাপোজ মই ধৰিলো যে let sin x equal to t কি হয় চাওঁচোন ডিফাৰেন্সিয়েট কৰিলে ddx of sin x dt by dx cos x dx ঠিক আছে আমি cos x dx ইফালে dt পাম ওকে এতিয়া মই যদি কৰো মই এটা মেথড 1 নম্বৰ 1 মেথডত কৰিছো m1 মই লিখিছো m1 তাত কি হয় তুমি লোকে চোৱা কি হ'ল যে sin t ধৰিলো sin এবাৰ cos x dx এটোটো এটা মাল্টিপ্লিকেশন হয় sin ৰ লগত cos x এর এংগল হিচাপে আছে তো মই কি কৰিব নোৱাৰো এটো লগত এটো বহাব নোৱাৰো অৰ্থাৎ মই sin dt কৰিব নোৱাৰো কাৰণ sin dt কৰিলে অপৰটো কি হ'ব ভুল হ'ব অৰ্থাৎ এই মেথড 1 মতে নহব sin x ক আমি ডিফাইন কি কৰিব লাগিব এজ t হিচাপে সাবস্টিটিউট কৰিব নোৱাৰো তো আমাৰ ওচৰত বিকল্প কি আছে cos x আমি এবাৰ চাম মেথড 2 যে cos x ক যদি মই সাবস্টিটিউট কৰো কি হ'ব let cos x equal to t ddx of cos x equal to dt আমি সাবস্টিটিউট করতে সদায় সাবধান হব ddx sin x minus sin x dx equal to dt ঠিক আছে এতিয়া মাইনাস নাছিল মই কি কৰিলো sin x dx minus তো মই ইফালে পঠিয়ালো minus d ঠিক আছে এতিয়া চাওচোন কি হয় sin x dx এটো dt ভ্যালু sin ওকে cos x এটা কি হলো sin t আৰু dx sin dx minus to ইফালে আহিব sin dt ওকে এইটো আমাৰ সাবস্টিটিউট কৰি এটো ভ্যালু পাৰো আৰু এটো আমাৰ কৰিবলৈ সুবিধা হ'ব আমি জানো ইন্টিগ্ৰেশন sin t ভ্যালু আছে ইন্টিগ্রেশন sin t মানে কি হবে minus cos t plus c the minus এর মধ্যে প্লাস হয়ে গেল cos t plus c আর cos এর ভ্যালু কি আছে cos x plus c ওকে কি করব আমি সব cos x ইকুয়াল t ধরিলো ddx cos x dt ddx ddx cos x minus sin x dx sin x dx গুলো minus dt এটা minus sin dt আর sin t ইন্টিগ্রেশন কি হয় minus cos t তো আমি বেসিক যে ফর্মুলা আছে হেতু জনাটো খুবই প্ৰয়োজনীয় আৰু কিতাপত সুন্দৰকৈ দিয়া আছে আৰু কোনটো ফৰ্মুলা কেনেকৈ ডিৰাইভ কৰা আছে তাৰ বিষয়েও খুব ধুনীয়াকৈ বিশ্লেষণ কৰা আছে তোমালোকে টেক্সট বুক ফলো কৰিবা আৰু মই তোমাক ৰিকুৱেষ্ট কৰিছো তোমালোকে ফিজিক্স কেমিষ্ট্ৰিৰ কাৰণে ৰেফাৰেন্স কৰিব পাৰা কিন্তু মেথছৰ কাৰণে যিখন টেক্সট বুক সেইখন যথেষ্ট ভাল আৰু তাৰ পৰাই ম্যাথমেটিক্সৰ অংক আহে পৰীক্ষাত SS12 ফাইনেলত তো তোমালোকে টেক্সট বুকত ইউজ কৰিবা ঠিক আছে আশা কৰিছো তোমালোকে এইটো সাবস্টিটিউট কৰিবা এইটো আমাৰ ট্ৰিকোনোমেট্ৰিক ফাংচন আমি আৰু কৰিম কিন্তু মই তোমালোকক কোন প্ৰথমে কেনেকৈ আমি সাবস্টিটিউট কৰিম তাৰ ওপৰতে ডিসকাশন কৰিছো এতিয়া আমি আউট অফ কোৱেশ্চন লওঁ ইন্টিগ্ৰেশন ax + b dx এইটো আমাৰ কেনেকুৱা অংক হ'ল এই অংকটো হৈছে আমাৰ এলজেব্ৰিক ফাংচন সলিউশন ইয়াত আমি কি ধৰিম ইয়াত ধৰিবলৈ আমি গোটেই ফাংচনটোকে কৰিছো let ax + b = t differentiation x with differentiation t with respect to x আমি t x with respect to আমি differentiation করি আর অলরেডি তোমালোকে হাই সেকেন্ডারি ফার্স্ট স্টেপ বেসিক ডিফারেন্সিয়েশন বেসিক ইন্টিগ্রেশনের বিষয়ে অলপ শিকিছা তো মই বিশেষ ডিটেইলস লিখিম না যাও তো ddx of ax + b = dt by dx এটা কি হল a
প্লাস b কনস্ট্যান্ট নাম আমরা সর্ট কৰিছো a dx ইকুয়াল টু কি পালো আমি dt পালো ইয়া dx অকল dx খালি হৈ আছে dx is equal to 1 by a dt so ddx of ax যদি মই তোমাক বুজি নোপোৱা আকৌ চাই লোৱা ddx of ax এইটো কনস্ট্যান্ট নাম বাহিৰে গুছিলে ddx of x সদায় মনত ৰাখিবা a ফাংশন লগতে a ফাংশন একে হয় তাৰ ভ্যালুটো সদায় 1 a into 1 1 a আৰু constant term b defines in q ddx of b equal to 0 so dx is equal to 1 by a d now আমি কি পাম এতিয়া x equal to root t dx এর জায়গাত 1 by a dt অর্থাৎ মই 1 by a টো বাহিৰে লৈ আহিলো dt আৰু 1 by a root থাকিলে আমাৰ অসুবিধা হ'ব পৰা তোমাক হাফ কৰি লবা খুব সুবিধা হ'ব dt equal to 1 by a t to the power half plus 1 divided by half plus 1 মই পঢ় লিখিছো যাতে কোনো সুবিধা হয় বুজিবলে 1 by a আমি ফাংশন অপাৰেশন হৈ গল 3 by 2 or যদি মই তোমাক ৰেশনালাইজ কৰি দিও 2 by 3a t to the power 3 by 2 2 by 3a t value কিমান আছে ax plus b 3 by 2 plus 3 মই সিকুৱেন্স লিখিছো কনস্ট্যান্ট নাম্বার মই সিকুৱেন্স তোমালোকক ইয়াত লিখিছো ঠিক আছে এতিয়া c বিষয় তোমালোকক কনস্ট্যান্ট নাম্বার বিষয় তোমালোকক মই ডিটেইলছত ক'ত বুজা যেটা আমি ডেফিনিট ইন্টিগ্ৰেল কৰিম ঠিক আছে ডেফিনিট অংকৰ সাইডৰ তোমালোকে আৰু কিবা নজনা থাকে তোমালোকে আমাক কোনটো লেভেলৰে প্ৰশ্ন সুধিবা প্ৰশ্ন কিয় সুধিব কৈছো যাতে এই বস্তুখিনি কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব কাৰণ ইন্টিগ্ৰেশনত বহুখিনি নম্বৰ ক্লাস 12ত আহে আৰু ফিজিক্সতো ইন্টিগ্ৰেশনৰ এপ্লিকেশন যথেষ্ট আছে ঠিক আছে আমি আৰু এটা কোৱেশ্চন লম x x + 2 মই এটো দি কিতাপত দিয়া নাথাকে মই দি দিছো তোমাক এটা আমি এই অংকটো চোৱাচোন কেনেকৈ ধৰণে সাবস্টিটিউট কৰিলে সুবিধা হ'ব আমি ধৰিলো let x + 2 = কি ঠিক আছে অংকবোৰ কোটে সদায় আমি এক্টিভ আৰু খুব মানে এক্টিভ হৈ অংকটো কৰিব লাগিব এটা x + 2 = t মই সাবস্টিটিউট কৰিলো ddx of x + 2 = dt তা কি পালো dt by dx এটা dx of 1 জানাই তুমি dx = কি পালো মই dt পালো ঠিক আছে কিন্তু ax এর জায়গা কি বলবো ঠিক আছে ax এর জায়গা মই কি বহাম x + 2 এর জায়গা মই √t বহাই দিম কিন্তু ইয়াত কি বলবো তো আমি লিখিব লাগিব or x is equal to t minus 2 x is equal to কি বহাব লাগিব t minus 2 now t minus 2 x এর জায়গা কি বহিছে t minus 2 হইছে plus √t dt or t minus 2 t to the power half dt okay t into t to the power half minus 2 into t to the power half dt ঠিক আছে এতিয়া তো দেখিছা মই কি কৰিছো t into t to the power half t টো মই মাল্টিপ্লাই কৰিছো এটা কিন্তু মই কোনো ডিফাইনেশন কৰা নাই এতিয়া মই ওপৰত পাতিছো মই দেখা সুবিধা হোৱাকে t to the power একো নাই 1 আছে তো পাৱাৰ প্লাস হৈ যাব কি 3 by 2 minus to the power half dt এটা মই সেপাৰেট কৰি দিম তোমালোকে যেতিয়া কৰি কৰি এক্সপার্ট হৈ যাবা তেতিয়া তোমালোকক কোনো ধৰণৰ বিশেষ বেছি স্টেপছৰ প্ৰয়োজন নাই যেটা আমাৰ পৰীক্ষাৰ সময় কম থাকিব তো তোমালোকে দুই এটা স্কিপ এইবোৰ স্টেপ তোমালোকে স্কিপ কৰিব পাৰা তো তোমালোকে খালি প্ৰেক্টিস আৰু ম্যাথমেটিক্স মিন্স একো নহয় অনলি প্ৰেক্টিস যিমান প্ৰেক্টিস কৰিবা তোমালোকে কিমান শিকিবা আৰু যিমান প্ৰেক্টিস কম কৰিবা সিমান পাহৰি থাকিবা খুব ইম্পৰ্টেন্ট কথা এটা আৰু ইন্টিগ্ৰেশন ডেৰিভেশন খুব ইম্পৰ্টেন্ট আৰু ক্লাস 12 ৰ ম্যাথমেটিক্স বুকখনে হৈছে কি হয় তোমালোকে স্কুল লাইফত তোমালোকে হাৰ্ড ম্যাথমেটিক্স সো তোমালোকে এই বিষয়ে খুব সচেতন হ'ব লাগিব সচেতন হৈ আগবাঢ়িব লাগিব আৰু ভাল মাৰ্কছ স্কোৰ কৰিব লাগিব মই মুহাৰি গৈ আছো এবাৰ তোমালোকে চাই আছা ভিডিওটো ৰিকেপ কৰি ল'বলৈ সুবিধা পালে 2 by 5 5 by 2 minus 4 by 3 to the power 3 by 2 plus c ঠিক আছে এতিয়া আমি 2 by 5 3 ভ্যালুটো আমি কি পুট কৰিছিলো আমি কি পুট কৰিছিলো যে x plus 2 to the power 5 by 2 minus 4 by 3 x plus 2 to the power 3 by 2 plus c ঠিক আছে আমি কি ধুনিয়াকে অংকটো সলভ কৰিব পাৰিছো তাৰ কাৰণে আমাৰ বিশেষ কোনো প্ৰয়োজন নাই আমি কোনটো কেনেকৈ সাবস্টিটিউট কৰিম কোনটো প্ৰসেস লম এই বিষয়ে জনাটো খুবেই তোমালোকৰ প্ৰয়োজনীয় কোনটো প্ৰসেসত আমি কেনেদৰে আগবাঢ়িম ইয়াৰ উপৰিও সাবস্টিটিউশন খুবেই জৰুৰী আছে আমাৰ ইয়াৰ প্যাৰেলি তোমাৰ ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন এক্সপোনেনশিয়াল টাৰ্মস এইকেইটা তোমালোকৰ খুব জৰুৰী আৰু লগাৰিথমিক ফাংশন হা
logarithmic function that tomorrow kana loisu moi question integration x log x to the power m dx অঙ্ক অকমান জটিল লাগি আছে so x 1 by x log x power m so আমি আগৰটোৰ অঙ্কটোৰে কৰিম সলিউশন ললো let log x equal to t log x equal to t ddx of log x equal to dt by dx 1 by x dx equal to dt ঠিক আছে আমি 1 by x dx equal to dt পাই গৈছো এটা log x equal to t এতিয়া মই অঙ্কটো তোমাক সুবিধা মই লিখি দিও log x to the power m dx by x log x to the power m dx by x ঠিক আছে এতিয়া log x to the power m dx by x মানে কি হবে dt now t to the power minus m dt ঠিক আছে বুঝা তোমালোকে যে মই এটো ইনভার্স কৰিছো ইনভার্স কৰিলে কি হয় অঙ্কটো কৰিলে সুবিধা হ'ব খুব ইম্পৰ্টেন্ট এতিয়া তোমালোকে জানা t minus m plus 1 divided by minus m plus 1 plus আৰু এটা ফৰ্ম মই কৰি দিও তোমালোকে নিজে সাবস্টিটিউট কৰি লবা t ভ্যালু কিমান আছে log x তোমালোকে সাবস্টিটিউট কৰিবা কৰিলে অঙ্কটো পুৰা কৰিবা আৰু লাইভ ইন্টাৰেকশন সেশনত তোমালোকে মূলত কোৱেশ্চন কৰিব পাৰিবা কেনেকুৱা ধৰণৰ অঙ্ক তোমালোকে অসুবিধা পাইছা কোনখিনি অঙ্ক ভাল পাইছা এইখিনি বিষয়ে আমি লাইভ ইন্টাৰেকশনত গম পাম ঠিক আছে আমি আৰু এটা অঙ্ক আগবাইছো তোমালোকৰ ডিসকাস কৰিবলৈ এবাৰ আমি এক্সপোনেনশিয়েল টাৰ্মৰ অঙ্ক পাম হা আৰু ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংচনৰ ওপৰতো ডিসকাস কৰি মিডিমতে তোমালোকৰ এক্সাৰসাইজ 3 নলেটো ইনভাৰ্স ট্ৰিগোনোমেট্ৰিৰ ওপৰত কিছু এটা কোৱেশ্চন আছে এটা চেপ্টাৰ আছে খুব ইম্পৰ্টেন্ট solution let এটা সোয়া এটাৰ ডেৰিভেটিভ টু এটা অঙ্কত আছে তো আমি ধৰিলো let x square equal to t বুলি ধৰো মই ddx of x square division x with t with respect to x twice x dx equal to dt ইয়াত x of dx আছে so আমি x to লিখা লৈ যাব or x dx equal to half of dt ঠিক আছে এতিয়া আমি কি করি পুট কোড করি ইন্টিগ্রেশন x dx মানে কি বইব দিয়া হাফ টু বলে গুছি আইলে dt e to the power ঠিক আছে e to the power or half integration e to the power minus t dt এটা আমাৰ অঙ্কটো নরমাল ফর্মত আহিলে এনেকা ধৰণৰ আহিলে ঠিক আছে এটা আমি সলিউশন কৰিলে মই একাইছে তোমাক এক্সপোনেনশিয়েল টাৰ্মৰ কথা নাম কৈছিলো e to x dx মানে e to the power x ঠিক আছে ইয়াৰ পৰা মাইনাস কি আছে to half e to the power minus t divided by minus 1 এই minus 1 টা তললৈ গুছি আহিব to minus half e to the power minus t plus t এটা কি ধৰণৰ কি আছে তোমালোকে minus half e to the power minus x square plus এই অঙ্কটো তোমালোকে ইয়াত লিখিব পাৰা বা ধৰি আনসাৰটো দেখা নাই মই আকৌ লিখি দিছো half minus half e to the power minus x square plus t এটো হৈছে তোমালোকৰ ট্ৰিগোনোমেট্ৰি এক্সপোনেনশিয়েল টাৰ্মৰ সাবস্টিটিউশন বহুত অঙ্ক আছে সাবস্টিটিউশন মই দুটা ভিডিও কৰিম তোমালোকৰ সাবস্টিটিউশনৰ ওপৰত তোমালোকে স্টেপ বাই স্টেপ শিকিবা আৰু ইনভাৰ্সৰ ওপৰত তোমালোকৰ লগত মই ডিসকাস কৰিবলগীয়া আছে হলো মই তোমালোকক এটা নেক্সট যেটো অঙ্ক লৈছো ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংচনৰ tan ইনভাৰ্স ঠিক আছে তাৰ পেৰেলি sin ইনভাৰ্স x cos ইনভাৰ্স x এইগিটাও খুব জৰুৰী এইগিটা বিষয় আমাৰ জানিব লাগিব খালি এই অঙ্কবোৰ এটা ইম্পৰ্টেন্ট তুমি ডেৰিভেটিভ কোনটো ফাংচনৰ কোনটো ডেৰিভেটিভ এটা চিনি পাব লাগিব ঠিক আছে এতিয়া e tan inverse x 1 plus এই অঙ্কটো লৈছো tan inverse x স্নেকি লাগিছে যে কোনবাটাৰ ডেৰিভেটিভ টু এটা ফাংচনৰ ডেৰিভেটিভ টু ইয়াত এটা আছে তো সলিউশন let এবাৰ আমি t নধৰো বেলেগ আৰু y ধৰিছো y গুলো মই ধৰিব পৰা মই এবাৰ ধৰিছো t equal to y inverse x or tan inverse x equal to y definition y with respect to x ddx of tan inverse x equal to dy dx এতিয়া তোমালোকে যদি বেসিক ফর্মুলা কিটা চাইছা তেনেহলে তোমাক গম পাবা এটা আমাৰ লাস্ট অঙ্ক যে 1 plus x square dx equal to dy ডিফারেন্সিয়েশন এগুলা কৰিলে আমি তো পাম আৰু দেখিছা আমাৰ প্ৰায় মিলিয়ে গৈছে এটা মুলাই গৈছে তো আমি কি কৰিম e to the power e tan inverse x মই আমগুলো সুবিধাৰ কাৰণে লিখি দিছো এবাৰ 1 plus x square dx
এইটো dx 1 plus x squared কি হ'ব dy হৈ যাব e to the power y dy ৰেডিউসন কৰি কি হ'ব e to the power y plus c অর্থাৎ e to the power tan inverse x plus c দেখিছা আমি যেতিয়া ফর্মুলাটো জানো ফর্মুলাটো জনাৰ পিছত আমাৰ অঙ্কটো কৰিলে খুব সুবিধা হৈ গ'ল ধৰি লওক y equal tan inverse x is equal to y ddx of tan inverse x equal to dy dx ডিফারেন্সিয়েট কৰো 1 by 1 plus x squared dx equal to dy to the power y dy equal to the power y plus c e tan inverse x plus c আৰু এটো অঙ্কৰে মই তোমালোকৰ আজি ক্লাছটো সামৰিব খুজিছো আৰু তোমালোকৰ লগত লাইভ ইন্টাৰেকশন তোমালোকে আমক লিখিব পাৰিবা ইয়াৰ পিছত এটা নম্বৰ sin inverse x আৰু tan inverse x ৰ কথা আলোচনা কৰিম এয়াই কৈ আজি মোৰ ক্লাছটো সামৰি মাৰিছো থ্যাংক ইউ ইমান দেৰি আমাৰ লগত সহযোগিতা কৰাৰ বাবে ধন্যবাদ